নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। আমগুৰি বৰাহীবাৰীত লোক নিৰ্মাণ বিভাগে জিয়াটো ভুগাইছে ৰাইজক। ঠিকাদাৰ আৰু অভিযন্তা মিলি দলং নিৰ্মাণ নকৰাৰ গুৰুত্বৰ অভিযোগ। বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাৰ। কমিশনৰ অংকত চকু মুদা কুলিৰ ভাও ধৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই নেতাজনে। চাওঁ আহক আমাৰ এই বিশেষ সংবাদ। হয়, দেখিছে যে আমাৰ পৰীক্ষা হৈছে, ৰাস্তাৰ পানী দেৰিও হৈছে, আমাৰ বতৰ গতিত মানে ৰাস্তাত পানী হৈছে, যি মানে দলঙৰ কাম হ'ব লাগিছিলে সেয়া এতিয়ালৈকে হোৱা নাই। মামাক আহ্বান জনাইছোঁ যে ৰাস্তাটো সোনকালে ঠিক কৰি দিয়ে বা দলংখন মানে আমাৰ যাবলৈ বহুত অসুবিধা হৈছে আৰু দেৰিও হৈছে অলপ। সেয়াই আৰু দেখা গৈছে যে আমগুৰি সমষ্টিৰ এটা ব্যস্ততাপূৰ্ণ পথ, নামটিৰ পৰা চামগুৰি সংযোগী যিটো ব্যস্ততাপূৰ্ণ পথ, এই পথটোৱেদি দৈনিক আমগুৰি চিকিৎসালয়, জয়সাগৰ অৰামী চিকিৎসালয়, পিয়লি ফুকন মহাবিদ্যালয়, আমগুৰি মহাবিদ্যালয়ৰ লগতে প্ৰায় স্কুললৈ এই ৰাস্তাটো একমাত্ৰ ব্যস্ততাপূৰ্ণ পথ। আৰু শিৱসাগৰ নগৰলৈ যাবলৈ হ'লেও, আমগুৰি নগৰলৈ যাবলৈ হ'লেও এইটো পথেদিয়ে মানুহ অহা যোৱা কৰিব লাগে। বৰ্তমান সময়ত কিন্তু দেখা গৈছে ছমাহ আগতে গড়কাপ্তানি বিভাগৰ আণ্ডাৰত এখন দলং ইয়াতে তেওঁলোকে নিৰ্মাণ কৰিব লৈছিল। দলংখন ইতিমধ্যে খান্দি মুৰি শেষ কৰি পেলালে আৰু দলংখন ভাঙাৰ আগতে তেওঁলোকে যিটো চাহবুৱে বনাব লাগিছিল, চাহবুৱেও তেওঁলোকে পথাৰে এটা বনাই দিয়া দেখা গ'ল। বৰ্তমান সময়ত সেই চাহবুৱেটোত এককাল পানী, ইয়াতে গাড়ী অহা যোৱা কৰিব নোৱাৰে, দৈনিক স্কুললৈ যোৱা পৰীক্ষা হৈ যায়, ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব নোৱাৰা অৱস্থা হ'ল। আৰু বৰ্তমান সময়ত ৰাইজৰ দাবীত তেওঁলোকে যিটো চাহবুৱে ইতিমধ্যে বনাইছে, চাহবুৱেটো কিন্তু আজিলৈকে মানুহ যাব পৰা ব্যৱস্থা তেওঁলোকে কৰি দিয়া নাই। আমি ঠিকাদাৰ পক্ষৰ লগত কথা পাতি গম পালোঁ যে গড়কাপ্তানি বিভাগৰ অভিযন্তা সুমন নামৰ অভিযন্তাজনে গড়কাপ্তানি বিভাগৰ পৰা এটা মোটা অংক ধন লৈছে আৰু এই চাহবুৱেটো বনাই দিয়া তেখেতে ঠিকা লৈছে। কিন্তু বৰ্তমান সময়ত এই গড়কাপ্তানি বিভাগৰ অভিযন্তাৰ হেমাহিৰ বাবে বৰ্তমান সময়ত ৰাইজে জিয়াটো ভুগিব লগা হৈছে। চাহবুৱেটো তেওঁলোকে আজি পৰ্যন্ত বনাই দিব পৰা নাই। আৰু যিসকল অভিযন্তা আহে, আচলতে যিজন অভিযন্তা আহে সুমন্তাই এজন অনগধ্য অকমান্য এজন অভিযন্তা, অনভিজ্ঞ এজন অভিযন্তা। কাৰণ ইতিমধ্যে দেখা গৈছে এতিয়া যিবোৰ পাইলিং দিছে, পাইলিং 18 মিটাৰ দিব লাগে, তেওঁলোকে যান্ত্ৰিক বিজুলী দেখাই পেলাই তেওঁলোকে 12 মিটাৰহে দেখা গৈছে। তাত মানে গোটেই কথাটো অভিযন্তাসকলে ঠিকাদাৰৰ পৰা কমিশ্যনটো খাই দিছে আৰু ভৱিষ্যতে যদি দলংখন নিৰ্মাণ নহয় ভাগাৰ এটা সম্ভাৱনা আছে। আৰু দ্বিতীয় কথাটো হ'ল যে বৰ্তমান সময়ত আমগুৰি সমষ্টিৰ বিধায়ক যিজন আছে প্ৰদীপ হাজৰিকা ডাঙৰীয়া, যেতিয়া ঠিকাদাৰ পক্ষ ইয়ালৈ আহিছিল, ঠিকাদাৰ পক্ষক যেতিয়া আমি সুধিছিলোঁ যে ৰাস্তাটো এইটো ইমান দেৰিকৈ তোমালোক কিয় আহিছে, তেতিয়া কৈছে যে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াক কমিশ্যন নিদিয়াৰ বাবে আমাক ইয়াত সোমাবলৈ দিয়া নাছিল। কিন্তু বৰ্তমান সময়ত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ কমিশ্যনটো লৈও 1,57,00,000 টকাৰ এই যিখন দলং নিৰ্মাণ হ'ব লাগে, দলংখনৰ কাম কাজ তেওঁলোকে চাবলৈ অহা নাই। আৰু বৰাহীবাৰী ৰাইজে যে জিয়াটো ভুগি আছে এই কথাটো কিন্তু তেওঁ এতিয়া চাবৰ সময় নাই, কাৰণ তেওঁ কমিশ্যনৰ অংক লাগে, কমিশ্যনটো খাই ঘৰত বহি থকাৰে তেওঁৰ কাম। গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে ইয়াত যিটো চাহবুৱে আছে, চাহবুৱেটো নিৰ্মাণ কৰি পেলাই ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিব লাগে। আৰু যে দলংখনৰ নিৰ্মাণৰ পাইলিঙত যে তেওঁলোকে যান্ত্ৰিক বিজুলী দেখাই তেওঁলোকে 2 নম্বৰী কাম কৰিছে, এইবিলাক সোনকালে ঠিক কৰিব লাগে, অন্যথা অনাগত দিনত এই দলংখন কেৱল মাত্ৰ এখন ভেকু বাহনতে পৰিণত হ'ব।